অসমত হেনো 2021 চনৰ পৰাই লটাৰী নিষিদ্ধ হৈ আছে, মানে লটাৰী মুক্ত ৰাজ্য হৈ আছে। আৰু এই কথাটো আজি জানিবলৈ পাই মানে বিবুধিত পৰিছো। 2021 চনৰ পিছত 22, 23, 24ৰ 2 মাহ 3 মাহ আগলৈকে অসমত যে উপহাৰ কুপনৰ নামত ভয়ংকৰভাৱে লটাৰী কেলেংকাৰী হৈ আছিল, লটাৰী অনুষ্ঠিত হৈ আছিল, কেনেকৈ হৈছিল? অসম চৰকাৰৰ শীৰ্ষ প্ৰশাসনিক বিষয়াৰ পৃষ্ঠপোষকতাতে এই গোটেই কাৰবাৰবোৰ ঘটি আছিল নেকি, এনে কিছু প্ৰশ্ন মনলৈ আহিছে। এইকাৰণে আহিছে, হাউলি ৰাস মহোৎসৱ প্ৰত্যেকেই জানে, হাউলি বা ছয়গাঁও, পলাশবাৰী বা নিত্যানন্দ এওঁলোকে বিভিন্ন অনুষ্ঠানত লটাৰী অনুষ্ঠিত কৰি আহিছে। লটাৰী মানে উপহাৰ কুপন। নলবাৰী ৰাস মহোৎসৱো আছিল। গতিকে এইসমূহে অনুষ্ঠিত কৰি অহা উপহাৰ কুপনৰ খেলত আজিলৈকে বিতৰ্ক হোৱা নাছিল। প্ৰাইজবোৰ মানে নিয়মৰ ফালে সকলোৱে পাইছিল। কিন্তু তাৰ পিছত যেতিয়া আজিৰ পৰা 2 মাহ পূৰ্বে মাননীয় উচ্চ ন্যায়ালয়ে অসমত লটাৰী নিষিদ্ধ কৰিলে, যে ন্যায়ালয়ে কৈছিল যে চৰকাৰে কি কৰে, এই ক্ষেত্ৰত চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰিব। আৰু চৰকাৰে শেহতীয়াভাৱে ক'লে যে অসম লটাৰী মুক্ত ৰাজ্য, গতিকে এই অনুমতি দিয়া নহয়। এতিয়া আমাৰ কথাটো হ'ল, কথা নহয়, আমি দেখুৱাই দিম অসমত কেনেকৈ আজিৰ তাৰিখতো লটাৰী মুকলিকৈ চলি আছে, কেনেকৈ লটাৰী মাফিয়াই অসমৰ লগতে অৰুণাচল বা মেঘালয় ৰাজ্যতো উপহাৰ কুপনৰ নামত লটাৰী অনুষ্ঠিত কৰিবলৈ গৈ কোটি টকাৰ জালিয়াতি সংঘটিত কৰিছে। আমি তথ্য সহকাৰে আপোনালোকক জনাব খুজিছো। এইকাৰণে জনাব খুজিছো কাৰণ মেঘালয়ত অনুষ্ঠিত লটাৰীৰ টিকট অসমত বিক্ৰী কৰাৰ কাৰণে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। আৰু তেতিয়া উচ্চ ন্যায়ালয়ৰ আবেদনৰ বিপৰীতে ৰাজ্য চৰকাৰে শপতনামা দাখিল কৰিছিল যে 2021 চনৰ পৰা যিহেতুকে অসমত লটাৰী মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে, গতিকে আমি লটাৰীৰ টিকট বিক্ৰী কৰিব নিদিওঁ। কিন্তু আজিৰ তাৰিখতো অসমত প্ৰশাসনৰ সন্মুখত ধুনীয়াকৈ লটাৰীৰ নামত উপহাৰ কুপনৰ টিকট কেনেকৈ বিক্ৰী কৰি আছে আমি তাৰ নমুনা দেখুৱাইছো। তাৰ আগতে কওঁ, শেহতীয়াভাৱে অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত উপহাৰ কুপনৰ নামত যি ধৰণৰ লটাৰী অনুষ্ঠিত হৈ গৈছিল, তাত ব্যাপক খেলিমেলি, ব্যাপক জালিয়াতি কেলেংকাৰী সংঘটিত হৈছিল। আমাৰ হাতত প্ৰমাণো আছে, তথ্যও আছে। তাৰ পিছতো কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আনহাতে 2 নম্বৰী জালিয়াতি পদ্ধতিৰে উপহাৰ কুপনৰ নামত লটাৰীৰ অনুমতি পত্ৰ কোনে দিছিল, এই কথাবোৰ চাব লাগে। ইয়াৰ নেপথ্যত ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা কিছুমান জড়িত থকা বুলিও অভিযোগ উত্থাপন হৈছিল। এতিয়া এই ভিডিঅ'টো চাওক। হাতত মাত্ৰ 3 দিন সময় বাকী। হয়, আপোনালোকে ঠিকেই শুনিছে, অৰুণাচল প্ৰদেশৰ খেললৈ মাজত মাত্ৰ 3 দিনহে বাকী আছে। দেখিলে অসমত এনেকৈ টিকট বিক্ৰী হৈ আছে নে নাই? প্ৰশাসনৰ সন্মুখতে অসমীয়া ভাষাত এনেকৈ ডিজিটেল পদ্ধতিৰে অনলাইন টিকট বিক্ৰী কৰি আছে নে নাই? আৰু এই যে অনলাইন টিকট বিক্ৰী কৰি আছে, আৰু এটা সামান্য ভিডিঅ' চাওক। মেলা দিন পরে আবারও খেলা আরম্ভ। এই যে দেখতাছুন টিকা মানাই গেন দিকে নাছুন যে সময়ও মানা রাইনা গটা মানাই গেন মো। এইটো দেখিলে মেঘালয় আৰু অৰুণাচলৰ এই ভিডিঅ' দুটা দেখিলে আপোনালোকে। এতিয়া আপোনালোকে আমাক কওক, এই ক্ষেত্ৰত প্ৰশাসনৰ দায়িত্ব আছে নে নাই? অসমত যদি এনেকৈ অনলাইন টিকট বিক্ৰী কৰি থাকিবই পাৰে, তাকো 2 নম্বৰী খেল। মই এটা কথা আপোনালোকক স্পষ্টভাৱে জনাওঁ, মেঘালয়ত খেল অনুষ্ঠিত কৰাৰ নেতৃত্বত আছে অসমৰ ফটিক ৰাজবংশী নামৰ এজন লটাৰী মাফিয়া, যিজন ফটিক ৰাজবংশীয়ে অসমৰ বিভিন্ন প্ৰান্তত চূড়ান্ত জালিয়াতি অনিয়মৰে সাধাৰণ জনতাৰ ভাগ্যৰ নামত মানে নিকৃষ্ট খেল খেলি প্ৰবঞ্চনা কৰিছে। তেনেকুৱা এগৰাকী লোকৰ ফটিক ৰাজবংশীৰ নেতৃত্বত এতিয়া মেঘালয়ত বাহৰ পাতিছে। যদি নিষিদ্ধ আছে অসমত মেঘালয়ৰ টিকট বিক্ৰী, এইবোৰ কি, কেনেকৈ চলি আছিল অসমত লটাৰী? ইয়াৰ তদন্ত হ'বনে নহয়? ইয়াৰ নেপথ্যত কোন আছিল, কোনে অনুমতি দিছিল লটাৰীৰ কাৰণে এই যোৱা 3 বছৰ? আমাৰ চৰকাৰখনে এনেকুৱা কাম কৰে, তেওঁলোকে আগতে কি কয় বৰ্তমান পাহৰি থাকে, আৰু আজি কি কৰিব হয়তো 2 দিন পিছত পাহৰি থাকিব। তেনেকুৱা কিবা ঘটনা পৰিঘটনাৰ সৃষ্টি হ'লেহে পুৰণা কথাবোৰ খুচৰি চায়, নহ'লে চব পাহৰিয়ে থাকে। আৰু পাহৰি যোৱাৰ বাবেই এই সুবিধাবোৰ লৈ আছে লম্পট বদমাছ ধুৰন্ধৰ একাংশই। সেয়ে আমি স্পষ্টভাৱে কওঁ, যদি লটাৰী অসমত নিষিদ্ধ, তেতিয়াহ'লে অসমীয়া ডিজিটেল পেজত এনেকৈ লটাৰীৰ সম্প্ৰচাৰ কৰাটো নিষিদ্ধ হ'ব লাগে। গতিকে অসমৰ ডিজিপিক আমি অনুৰোধ জনাওঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ, বিত্ত বিভাগৰ শীৰ্ষ বিষয়াসকলক অনুৰোধ জনাওঁ, এই গোটেই কাৰবাৰটো তদন্ত কৰিব লাগে। যদি আপোনালোকৰ সদিচ্ছা আছে